খুব এটা আমি দুখৰ এখন ছবি আপোনালোকক দেখাব বিচাৰিছোঁ। মই পোনে পোনে মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এটা ভঁৰাল আচলতে কৃষকৰ খেতিয়কৰ আচলতে খুব কষ্টৰে আচলতে সপোন ৰচা যি ধান, এই ধান আচলতে ভঁৰালত এনেকৈ জমা কৰে। এবছৰৰ কাৰণে খুব কষ্ট কৰি আচলতে ধান মুঠি আচলতে এবছৰৰ কাৰণে যত্ন কৰি এনেকৈ ভঁৰালত ৰাখে। কিন্তু এই ভঁৰালটো চাওক কেনেকুৱা এটা ভয়াৱহ পৰিৱেশ। আচলতে সম্পূৰ্ণ ভঁৰালটো পানীৰ তলত ডুব গ'ল। আৰু ইয়াত যিসমূহ ধান আছিলে আচলতে কুইণ্টেল কুইণ্টেল ধান পানীত আচলতে ডুব গুচি গ'ল। আৰু এটা খুব ভয়াৱহ ছবি, এখন আমাৰ গাঁৱৰ যিখন আচলতে বাস্তৱ ছবি, এইটো ভঁৰাল। এই ভঁৰালটো ইতিমধ্যে পানীৰ তলত ডুব গ'ল। অকল এইটো ভঁৰাল বুলি নহয়, এনে ধৰণৰ ইয়াত যিমানখিনি পৰিয়াল আছে প্ৰতিটো পৰিয়ালতে এটা এটা ভঁৰাল আছে। সকলো ভঁৰাল আচলতে এনেধৰণে পানীৰ তলত ডুব গ'ল। আৰু ইয়াৰ পাছত তেওঁলোকে আচলতে এবছৰৰ কাৰণে যি কষ্ট কৰি আচলতে ভাত মুঠি যোগাৰ কৰিছিলে, ভাত মুঠি যোগাৰ কৰিবৰ কাৰণে এনেধৰণে এটা ভঁৰাল তেওঁলোকে নিৰ্মাণ কৰিছিলে, বনাইছিলে, আচলতে এনেধৰণে ৰাখিছিলে। আৰু ইয়াৰ পিছত যে পানীয়ে যেতিয়া ধ্বংস কৰিলে, তছনছ কৰাৰ পিছত আচলতে বিধ্বস্ত হৈ যোৱাৰ পিছত এই ভঁৰালৰ ধানখিনি সমুদায় ভঁৰালৰ ধানখিনি বানত উটি যোৱাৰ পিছত তেওঁলোকে কেনেকৈ খাব, কি ব্যৱস্থা হ'ব, এটা বৰ ভয়ংকৰ কথা। আৰু মোৰ লগত আচলতে ইয়াৰ গৃহস্থগৰাকী আছে, পানীত ইতিমধ্যে তেওঁলোকৰ ঘৰো পানীৰ তলত আছে। আপোনাৰ সম্পূৰ্ণ ভঁৰালটো পানীৰ তলত গুচি গ'ল। খুব এটা দুখজনক কথা। আচলতে খুব কষ্টৰে আপোনালোকে পথাৰত খেতি কৰি আচলতে খুব কষ্ট কৰি আচলতে এমুঠি ভাতৰ যোগান কৰি আচলতে ধান যোগাৰ কৰিছিলে। আজি এই বানত আচলতে কালান্ত বানে আচলতে সম্পূৰ্ণ মানে ভঁৰালটো আপোনাৰ বিধ্বস্ত কৰি পেলালে। কিন্তু এতিয়া আমি কি ক'ব, বহুত দুখৰ কথা। আমি এক বছৰৰ কাৰণে আপোনাৰ যিখিনি আমি ফচল গোটাওঁ সেইখিনি গোটেইখিনি নষ্ট হৈ গৈছে এই বানত। তাকে আমি এতিয়া পিছ মুহূৰ্তৰ দিনখিনি আমি কেনেকৈ আমি খাম, কি কৰিম, কেনেকৈ গোটাই আনিম, সেইখিনিকে আমি চিন্তা কৰি এতিয়া পাৰ পোৱা নাই। তাকে আমি কৰিছোঁ আৰু চৰকাৰে কি কৰে। এতিয়া আপোনালোকৰ ঘৰটো যেনেকৈ পানীৰ তলত ডুব গৈছে, ভঁৰালটো ডুব গৈছে, যথেষ্টখিনি ধান উটি গৈছে, লাখ লাখ টকা ধান উটি গৈছে। বাকীখিনি পৰিয়াল আছে চলিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা কষ্টকৰ হৈ পৰিব। কষ্টকৰ হয় চলিবৰ কাৰণেতো আমি প্ৰায় 16-17টা মোৰ নিজৰ পৰিয়ালে আপোনাৰ জইণ্ট ফেমিলি আমাৰ এই তেওঁলোকৰ গোটেই উপাৰ্জনখিনি মই কৰিব লগা হয়। মোৰ ভাইটি আছে লগত। তাকে এতিয়া ভাইটিৰো কাম নাই, মোৰো কাম নাই। মই এতিয়া বিশেষ এটা কামত মানে কি গৈছোঁ, দিন হাজিৰা কৰিবলৈকে গৈ আছোঁ। তেনেকৈ আনি কিনি পৰিয়ালটো চলাম বুলি আৰু আমি লৈ আছোঁ। কিন্তু গোটেই গাঁৱৰ ৰাইজৰ তেনেকেই সকলোখিনি তেনেকেই হৈ গৈছে। তেওঁলোকৰো ভঁৰালবিলাক ডুব গৈছে, নষ্ট হৈছে। ধান এবছৰৰ কাৰণে গোটাই লোৱাখিনি এতিয়া নষ্ট হৈ গৈছে সেই বানত। তাকে ৰাইজে কি কৰি খাব তাকে চিন্তা কৰিও নিজেও পাত্তা পোৱা নাই। আৰু তেওঁলোকৰ কথাটোতো চিন্তা কৰি আছোঁ, নিজেও চিন্তা কৰিছোঁ লগতে, যে আমাৰ গোটেই গাঁওখনৰ যিসকলৰ ৰাইজৰ ভঁৰাল নষ্ট হৈ গৈছে, ধানখিনিও নষ্ট হৈ গৈছে, তেওঁলোক কেনেকৈ চলিব, কি কথা, সেইখিনিও আমি চিন্তা কৰিছোঁ। এতিয়া তাকে গোটেই সমস্ত গাঁওখিনি আমি বিমূৰত পৰি গৈছোঁ। তাকে আমি কি ক'ম আৰু আপোনালোকৰ আগত তাকে কৈছোঁ মই, যাতে আমাক কিবা সাহায্য কৰি ৰাইজক আপোনাৰ এই বছৰটোৰ কাৰণে খেতিখিনিতো নষ্ট হ'লেই, ধানখিনি নষ্ট হ'লেই, এইবাৰ খেতিও কৰিব নোৱাৰা হ'ব। এতিয়া তাকে চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক যাতে বানপীড়িত সকলো আমাৰ ৰাইজকে যে কিবা সহায় আগবঢ়ায় 12 মাহৰ কাৰণে। হয়, আচলতে খুব দুখৰ কথা। মই কৈছোঁৱেই ভঁৰালটো আচলতে যেনেধৰণে এটা ভঁৰাল এনেকৈ আচলতে পানীৰ তলত গুচি গ'ল। আৰু বৰ্তমান এতিয়া খেতিৰ বতৰ, আচলতে এই খেতিৰ বতৰ শাওণ মাহ। প্ৰতিগৰাকী কৃষকে সম্পূৰ্ণভাৱে পথাৰত নামি আচলতে খুব ব্যস্ত হৈ পৰে। তেওঁলোকে সপোন ৰচে আচলতে কঠীয়া এগুচি ৰুই পেলাই, ভুঁৰ ৰুই পেলাই সপোন ৰচে, ভৱিষ্যতলৈ সপোন ৰচে। তেওঁলোকে খুব কষ্টৰে এমুঠি কেনেকৈ ভাতৰ যোগাৰ কৰোঁ, কেনেকৈ এমুঠি ধানৰ যোগাৰ কৰোঁ, এনেকৈ তেওঁলোকে কষ্ট কৰি আচলতে ইয়াত যিসমূহ ধান ৰাখিছিলে, এই সম্পূৰ্ণ বছৰীয়া যিটো ধান সম্পূৰ্ণভাৱে তেওঁলোকে উটি গ'ল, পানীত উটি গ'ল। আৰু এতিয়া বৰ্তমান যিটো খেতিৰ সময়, এই সময়টো তেওঁলোকে এতিয়া খেতি কৰিব কোনো সম্ভৱেই নহয়। কাৰণ আজিৰ 4 দিন ধৰি এনেধৰণে পানীৰ তলত ডুব গৈ আছে সম্পূৰ্ণ খেতিপথাৰ। আৰু এনেধৰণে এটা ভয়ংকৰ পৰিৱেশ তিতাবৰ এই চুঙি অঞ্চলৰ আমি উপস্থিত আছোঁ চুঙি অঞ্চলৰ পুৰণা চুঙিত। আৰু পুৰণা চুঙি এনেকৈ আচলতে প্ৰতিটো ব্যক্তিৰ প্ৰতি ঘৰ আচলতে বাসিন্দা ঘৰ আচলতে সম্পূৰ্ণ তছনছ হৈ গৈছে। ঘৰ দুৱাৰ সম্পূৰ্ণ তছনছ হৈ গ'ল, সম্পূৰ্ণ বাহনি বস্তু বাহিনী সম্পূৰ্ণ শেষ হৈ গ'ল, বিধ্বস্ত হৈ গ'ল। আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছিলে, পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কিতাপ পত্ৰ সম্পূৰ্ণ বানে উটুৱাই লৈ গুচি গ'ল। আৰু ঘৰৰ ইতিমধ্যে যিসমূহ কেঁচা ঘৰ আছিলে, কেঁচা ঘৰখনত এটা ভাবিব নোৱাৰা পৰিৱেশ। খুব এটা দুখজনক কথা। মই সমগ্ৰ কিছু পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ।
এনেধৰণে আচলতে বানত কক বকাইছে তিতাবৰ পুৰণা চুঙি অঞ্চলত 2 শতাধিক লোকে 2 শতাধিক লোকৰ ঘৰতে আচলতে এনেদৰে বান বিভীষিকা খুব মহাপ্ৰলয় বুলি ক'ব লাগিব। মুঠতে সাগৰ, আমি এতিয়া সাগৰত নমাৰ দৰে হৈ আছোঁ। যেনিয়ে চাই তেনিয়ে পানীয়ে দেখিব, পানীয়ে কেৱল পানী, এক সাগৰ পৰিৱেশ, খুব ভয়ংকৰ এটা বিভীষিকাময় পৰিৱেশ। বহুত কেইগৰাকী ইয়াত উপস্থিত আছে আচলতে বানপীড়িত। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি এটা ভঁৰাল দেখিলোঁ, খুব দুখজনক কথা আচলতে। এনেদৰে আচলতে খুব অতি কষ্টৰে কৃষকসকলে খেতি কৰি এমুঠি ভাতৰ যোগাৰ কৰি আচলতে এনেকৈ ভঁৰালত ৰাখে। তথাপিতো আজি বানপানী সম্পূৰ্ণভাৱে উটুৱাই লৈ গ'ল। প্ৰতি ঘৰ মানুহে ভঁৰালত ধান নাই খাবলৈ। কি ক'ব, আপোনালোকৰ তেনেকুৱা অৱস্থা? সকলোৱে তেনেকুৱাই অৱস্থা। গাঁৱৰ চুঙি ৰাইজৰ বহুত তাৰমানে এইবিলাক কি ক'ব আৰু, ক'বলৈ এতিয়া আমাৰ ভাষা নাইকিয়া নিচিনা হৈছে। এতিয়া খোৱা বস্তু আৰু তোমাৰ পানী যোগানৰ, হাঁহ কুকুৰা মুৰ্গী এইবিলাকৰ বহুত বিপদ হৈছে। এতিয়া মানুহৰ ঘৰে ঘৰে এতিয়া কোনোবাই শিবিৰ পাতি আছে, কোনোবাই নামঘৰত আছে, কোনোবা ক'ৰবাত আছে। সেই তেনেকুৱা নিচিনাই কথা হৈছে। এতিয়া কি ক'ব, ভঁৰালত ধান আছিলে, ধান তিতিছে, সকলো ৰাইজৰ খেতি পথাৰ গৈছে, আৰু তোমাৰ এইবিলাক শস্য গৈছে। প্ৰশাসনক কি ক'ব, মুখ্যমন্ত্ৰী কি ক'ব, যিটো আপোনাৰ ভয়াৱহ অৱস্থা, ধান এনেকৈ ভঁৰাল উটি গৈছে, ধানত লাখ লাখ টকা ইতিমধ্যে আপোনালোকৰ যিটো মানে খেতি কৰিছিলে, ইমান কষ্ট কৰাৰ পিছত ধানখিনি উটি গৈছে, খাবলৈ একো নাইকিয়া হৈ গ'ল। আমাৰ খাবলৈ একো নাইকিয়া নিচিনাই হৈছে। মুখ্যমন্ত্ৰী কি অনুৰোধ জনাব? মুখ্যমন্ত্ৰীলৈ আমি এটাই আহ্বান জনাইছোঁ, চুঙি ৰাইজৰ কাৰণে আমাক কিবা কিবি এটা দি হ'লেও ৰাইজক সাহাৰ্য কৰিব লাগে। তাকে আমি সেইটোকে বিনম্ৰ অনুৰোধ কৰিছোঁ। হয়, নিশ্চয়। আমি দেখালোঁ আচলতে খুব এটা দুখজনক কথা। এনেধৰণে আচলতে প্ৰতিটো বাসগৃহই এনেকৈ বানপানীত কবলত পৰিছে আৰু সম্পূৰ্ণভাৱে বানত ডুবি গৈছে। সম্পূৰ্ণ যিসমূহ বয় বস্তু আছিলে ভিতৰত কোনো মানুহে আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল, সম্পূৰ্ণ তছনছ হৈ গ'ল। মোৰ সতীৰ্থ মেঘা দেখা আছে এনেদৰে পানীৰ তলত, আৰু প্ৰতিটো ঘৰে এটা দুটা ঘৰ নহয়, 2 শতাধিক ইয়াত বাসিন্দা আছে, 2 শতাধিক ঘৰৰ আচলতে পৰিয়াল পানীত জুৰুলা হৈছে, আক্ৰান্ত হৈছে। পানীৰ তলত তেওঁলোকৰ পৰিয়াল ডুব গৈছে। বহুখিনি মানুহ যেন তেনে আচলতে নিজৰ জীৱনটো বচাবৰ কাৰণে অকণমান ওখ জেগাই, কোনোৱে হয়তো দলঙত আশ্ৰয় লৈছে, ওখ জেগা, আৰু কোনো হয়তো এটা নিৰ্দিষ্ট তেওঁলোকৰ যি নামঘৰ, নামঘৰত হয়তো ওখ জেগা বিচাৰি তেওঁলোক আচলতে ৰাতি কটাইছে। খুব এটা দুখজনক কথা। মই ক'লোৱেই, যিসমূহ আচলতে খুব অতি কষ্টৰে কৃষকে খেতি কৰি পেটৰ কাৰণে যি ধান গোটাই, আচলতে চাউল এমুঠি গোটাই ভাত যোগাৰ কৰে, সেই তেনেকুৱা প্ৰতিটো ভঁৰালেই আচলতে পানীৰ তলত গুচি গৈছে। লাখ লাখ টকা বানে উটুৱাই লৈ গৈছে আচলতে। খুব এটা দুখজনক কথা। আৰু তেওঁলোকে জনাইছে যে মুখ্যমন্ত্ৰীক এইটো দৃষ্টিগোচৰ কৰিবলৈ গৈছে, তেওঁলোকৰ যি অৰ্থ ব্যৱস্থা আচলতে চন্দনে দেখুৱাইছে বান বিপৰ্যস্ত তিতাবৰবাসীৰ জীৱন যন্ত্ৰণা, কি ধৰণে দিন কটাবলগীয়া হৈছে। চৰকাৰৰ পৰা এতিয়া সাহায্য বিচাৰিছে।